রাইজে যাতে ভোটদানৰ জৰিয়তে যাতে এটা স্বচ্ছ আর শক্তিশালী পঞ্চায়ত গঠন কৰে আৰু আপোনালোকে দেখিব গোটেই অসমত আজি ফাৰ্ষ্ট ফেজৰ যে নিৰ্বাচনৰ প্ৰত্যেকটা সেন্টারে আমি নিউজৰ জৰিয়তে বা সোশ্যাল মিডিয়াৰ জৰিয়তে আমি দেখি পাইছোঁ যে গোটেই অসমৰ ৰাইজ ওলাই আছে আৰু আশীৰ্বাদ দি আছে আৰু আমাৰ এটা বিশ্বাস যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ এটা জয় জয়কাৰ হ'ব আৰু বিশেষকৈ আমাৰ পাথাৰকান্দি কনষ্টিটুৱেঞ্চি তাতে মানে আঞ্চলিক পঞ্চায়ত হোক বা জিলা পৰিষদ তাতে জিলা পৰিষদ দুটা অলৰেডি আনকণ্টেষ্ট উইন হৈছে আৰু যি দুইটা আজি নিৰ্বাচন চলি আছে তাতেও এটা বিপুল মাৰ্জিনত জয়লাভ হ'ব আৰু গোটেই পাথাৰকান্দি আঞ্চলিক পঞ্চায়ত সকলকেইটা জয়লাভ কৰাৰ এটা সম্ভাৱনা আছে আৰু গোটেই শ্ৰীভূমি জিলা হোক বা হাইলাকান্দি এজ এ গাৰ্জিয়ান মিনিষ্টাৰ হাইলাকান্দি আপোনালোকে এইবাৰ হাইলাকান্দিৰ ৰেজাল্টটো যিটো পাব এইটো এটা অভাৱনীয় ৰেজাল্ট হ'ব আপোনালোকে 11 মে দেখিব যে গোটেই বৰাক উপত্যকা বা অসমৰ ৰেজাল্ট বা হাইলাকান্দি জিলাৰ ৰেজাল্টটো দেখি আপোনালোকে আৰু এটা গম পাই যাব যে ৰাইজে উন্নয়ন বিচাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ গোটেই ৰাইজে আশীৰ্বাদ জনাইছে এইটো আমি 11 মে এইটো দেখি পাম আপোনালোকে দেখিব গোটেই আমি যিটো দেখিছোঁ যে পোলিং ষ্টেচনৰ ভিতৰত কোনো মানে এটা ঘটনা নাই এইটো যদি কোনোবা ৱাৰ্ড মেম্বাৰ ইলেকশ্যন গোষ্ঠীতান্ত্ৰিক যিটো মানে কাজিয়া এইটো ৰাস্তাত বা বাহিৰত যদিও এইটো পোলিং ষ্টেচন বুথ কেপচাৰিং এনেকুৱা কোনো নিউজ নাই এইটো অৰুৰা যিটো আছে এইটো তাৰপিছত বিকাল যেতিয়া ইলেকশ্যন নিৰ্বাচনী ইয়াতো শেষ হ'ব তাৰপিছত এনে এইটো শেষ হৈ যাব আৰু ইমান মানে আগত যেনেকুৱা কংগ্ৰেছৰ টাইমত যেনেকুৱা হৈছিলে বুথ কেপচাৰ বা ৰিপল কাৰণ বেলট বক্স ওলাই পেলাই দিছিলে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰ আমাৰ য'ত হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় য'ত মুখ্যমন্ত্ৰী হিচাপে আছে তাতে এনেকুৱা আৰু নহয় মানে তাতে গোটেই ৰাইজে খুব ভাল ব্যৱস্থাৰ মাজত নিৰ্বাচনত ভোটদান কৰি আছে।